পেট জ্বলো, ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ এটি সাক্ষ্য আছিলে। সাক্ষ্যটি হ'ল মোৰ পেট বিষৰ সাক্ষ্য, পেটৰ বেমাৰৰ সাক্ষ্য। মোৰ খুব পেট বিষ হয়। পেট বিষ হোৱাৰ কাৰণে মই ডক্টৰ ঘৰত গ'লোঁ। ডক্টৰ ঘৰলৈ গৈ মই এক্সৰে কৰিলোঁ। ডক্টৰে এক্সৰে কৰিব লাগিব বুলি ক'লে। এক্সৰে কৰিলোঁ। এক্সৰে কৰি মোৰ পেট বিষটো গলব্লাডাৰ পাথৰ ওলালে বুলি ক'লে। পাথৰৰ অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে ডক্টৰে। মই অপাৰেশ্যনো কৰিলোঁ। অপাৰেশ্যন কৰাৰ পিছতো পাথৰ ওলোৱাৰ পিছত মোৰ আকৌ গেছ হয়। গেছ হোৱাৰ পিছত মই ইমান পেট বিষ হোৱাৰ কাৰণে ইমানে পেট বিষ হ'ল। এদিন বহুত পেট বিষ হ'ল। পেট বিষ হোৱাৰ কাৰণে মই মোবাইলত ঈশ্বৰৰ প্ৰাৰ্থনাবোৰকে চাওঁ বুলি চালোঁ। ঈশ্বৰৰ প্ৰাৰ্থনাবোৰ চাই মই ভিডিঅ' চাই পাপু বসুমতাৰীৰ ভিডিঅ'বোৰ চাই মই প্ৰাৰ্থনা গালোঁ। প্ৰাৰ্থনা কৰাৰ পিছত মই তাত এটা ফোন নম্বৰ পালোঁ। ফোন নম্বৰটো লৈ পিনি মই মোবাইলত ফোন কৰিলোঁ। তেওঁলৈ ফোন কৰিলোঁ। তেওঁ ক'লোঁ, পিতা মোৰ বহুত পেট বিষ হৈছে, আপুনি এটা প্ৰাৰ্থনা কৰি দিব পাৰিব নেকি বুলি ক'লোঁ। তেওঁ পাৰিম বুলি ক'লে। মোক মোবাইলটো লৈ থকা আৰু ফোন ভালকৈ কাণ পাতি শুনা বুলি ক'লে। মই ভালকৈ কাণ পাতি শুনিলোঁ প্ৰাৰ্থনাটো আৰু মনোযোগ দি মই প্ৰাৰ্থনাটো শুনিলোঁ আৰু বিশ্বাসো কৰিলোঁ। মই বিশ্বাস কৰিলোঁ। তাৰপিছত মই পেটৰ বিষটো সুস্থ হ'লোঁ। তাৰপৰা মোৰ পেট বিষটো নাইকিয়া হ'ল আৰু মই প্ৰভু যীশুকো মই ধন্যবাদ দিছোঁ আৰু পাপু বসুমতাৰী পিতাকো মই ধন্যবাদ দিছোঁ। আৰু মই কিবা পাপ কৰিলোঁ বা ভুল কৰিলোঁ যদিও মোক ক্ষমা কৰি দিব পিতা। আমেন। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সকলোকে জয় মছিহ। আৰু আজিৰ যিটো বিষয় সেইটো হৈছে দুষ্ট আত্মাৰ দ্বাৰাই, শয়তানৰ দ্বাৰাই বহুতেই ক্ষতিগ্ৰস্ত হৈছে, বহুতেই হতাশগ্ৰস্ত হৈছে, বহুতেই ভয়ৰ আত্মা, সেই ভয়ৰ আত্মাত জীয়াই আছে। বহুতেই ভাবে যে আমাৰ যীশুখ্ৰীষ্ট সৰু বুলি ভাবে আৰু যীশুখ্ৰীষ্টৰ সাধ্য নাই বুলি বহুতেই ভাবে। আৰু তেওঁলোকে ভাবে যে এই জগতৰ যি এই অন্ধকাৰৰ ৰজা তেওঁহে ডাঙৰ বুলি ভাবে। বহুতেই মই কথা কোৱা শুনিছো, বোলে তোমাহঁতৰ ঘৰৰ আগফালে তেতলি গছজোপা কিয় আছে? সেই তেতলি গছজোপা তোমাক কাটিব লাগিব। আগফালে কৃষ্ণচূড়া ৰাধাচূড়া কিয় লগাইছে? আজাৰ গছ কিয় আছে? বিভিন্ন ধৰণৰ কুৱেশ্যন বিলাক সোধে আৰু ভয়ত মৰি থাকে আমাৰ মানুহবিলাক। এজন বিশ্বাসীয়ে কয় যে কোনোবাই যাদুটনা কৰি পেলাই কোনোবাই ৰাস্তাই ঘাটে কি কৰে, সেই ছাইবিলাক নেওচাই পেলাই ক'ৰবাত সেই সেন্দুৰৰ ৰং আৰু কিবা কিবি আগ্ৰাম বাগ্ৰাম কলপাতৰ পাত হেৰি কৰি ৰাস্তাত পেলাই ৰাখে। আৰু যেতিয়া মানুহে দেখে, আমাৰ বিশ্বাসীবিলাকে দেখে সেইবিলাক, তেতিয়া তাৰ কাষেদি যাব ভয় কৰে, তাৰ ওচৰতো যাব নিবিচাৰে। আৰু বহুতেই ভাবে যে ঈশ্বৰেহে আমাক বেমাৰ দি আছে। আমাৰ যে জীৱনৰ বেমাৰবিলাক আহে, সেই বেমাৰবিলাক ঈশ্বৰে দিয়ে বুলি বহুত বিশ্বাসী ভাবি থাকে। আজিৰ সময়ত বেমাৰটো ঈশ্বৰে দিয়ে বুলি ভাবে। সঁচাই নেকি শয়তান ইমান পাৱাৰফুল? সঁচাই নেকি শয়তান 19-20? বহুতেই আমাৰ পাষ্টৰবিলাকো কিছুমান মই মুখৰ পৰা শুনিছো যে বোলে শয়তান বোলে 19-20 বোলে তেওঁৰ বোলে অলপহে ক্ষমতাটো কম বোলে, নহলে ঈশ্বৰৰ সমানে তেওঁৰ বোলে ক্ষমতা আছে। এনেকুৱা আমাৰ এই পাষ্টৰবিলাকো কেতিয়াও মই কোৱা শুনিছো। হালেলুয়া। প্ৰিয় বিশ্বাসীসকল, আমাক বাইবেলে কৈছে 2 তিমোথী 1:7 কৈছে যে ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি বুলি কৈছে, আমাক বুদ্ধিৰ আৰু বুলি কৈছে জ্ঞানৰ আত্মা দিল বুলি কৈছে। যদি ভয়ৰ আত্মা দিয়া নাই, বুদ্ধি আৰু যদি জ্ঞানৰ আত্মা দিছে, তেন্তে ভয় আমাক কিয় লাগে? ভয় কিয় খাওঁ? তাৰ মানে আমাৰ ভৰসা, তাৰ মানে আমাৰ বিশ্বাস যীশুখ্ৰীষ্টৰ ওপৰত নাই। যীশুখ্ৰীষ্টৰ ওচৰত আমাৰ বিশ্বাস নাই। যদি আমাৰ বিশ্বাস যীশুখ্ৰীষ্টৰ ওচৰত নাথাকে, তেন্তে আমাক ভয় লাগিবই। যদি আমাৰ বিশ্বাস আৰু ভৰসা আৰু আমাৰ আশা যদি যীশুখ্ৰীষ্টত থাকে, তেন্তে আমাৰ ভয় নালাগিব। যেতিয়া আমি ঈশ্বৰৰ পৰা জ্ঞানৰ আত্মা, বুদ্ধিৰ আত্মা পাম, তেতিয়া ভয় নালাগিব। আপুনি দেখিছেনে এজন চায়েন্স ষ্টুডেণ্ট যে চায়েন্স পঢ়ে, যেতিয়া বিজ্ঞান পঢ়ে, তেওঁ ভূতক ভয় খায়নে? তেওঁ শয়তানক ভয় খায়নে? তেওঁ নাখায়। তেওঁ ভূত ভয় নাখায় আৰু তেওঁ ভূত নাই বুলি বিশ্বাস কৰে আৰু তেওঁ ৰাতি ভয় নকৰে। কেলে? তেওঁ জ্ঞানৰ আত্মা আৰু সেই বুদ্ধিত তেওঁ চলিছে কাৰণে তেওঁ কি কৰিছে? তেওঁ ভূত নাই বুলি বিশ্বাস কৰিছে। ভূত নাই, কিন্তু সেইটো অভাৰ হৈ গৈছে, তেওঁ ভূত নাই বুলি কৈছে।
ভূত বা এই দুষ্ট আত্মা এই পৃথিৱীত আছে, নাই নহয়। কিন্তু সেই চাইন্স ষ্টুডেণ্ট, সেই বিজ্ঞানৰ ষ্টুডেণ্টৰ নিচিনাকৈ আমিও ভয় খাব নালাগিব। কিন্তু আমি জানো দুষ্ট আত্মা আছে, কিন্তু সেই চাইন্স ষ্টুডেণ্ট, সেই বিজ্ঞানৰ ষ্টুডেণ্টজনে নাজানে যে ভূত আছে আৰু তেওঁ বিশ্বাস নকৰে। কিন্তু আমি বিশ্বাস কৰোঁ ভূত আছে, কিন্তু সেই ভূতে আমাক একো কৰিব নোৱাৰে। কাৰণ আমাৰ যীশুখ্ৰীষ্ট মেইন, যীশুখ্ৰীষ্ট ওপৰত আছে। গতিকে আমি জ্ঞান আৰু বুদ্ধিৰ আত্মা যাৰ লগত থাকিব, তাক ভয়ৰ আত্মাই একো কৰিব নোৱাৰে। যদি আপোনাক ভয় লাগে খুব, তেন্তে আপোনাৰ জ্ঞানৰ আত্মা আৰু বুদ্ধিৰ আত্মা নাই। প্ৰথম আপুনি জ্ঞান আৰু বুদ্ধিৰ আত্মা আপুনি বিচাৰিব লাগিব। আৰু এই জ্ঞান আৰু বুদ্ধিৰ আত্মা আপুনি এই বাইবেল পঢ়োতে আপুনি পাব। আপুনি তেওঁৰ বাক্যক আপুনি ফ'ল' কৰেনে? তেওঁৰ বাক্যক বিশ্বাস কৰেনে? তেওঁৰ বাক্যক আপুনি মানেনে? যদি মানে, তেওঁৰ বাক্যক যদি আপুনি মানে, তেন্তে তেওঁৰ বাক্যত জীৱন আছে। বাইবেলত যীশুখ্ৰীষ্টই ক'লে, যোহন 6 অধ্যায়ত বুলি কৈছে, 63 মানত কৈছে, কি কৈছে তেওঁ? কৈছে মই যিটো বাক্য কওঁ বুলি কৈছে, সেইটো বুলি কৈছে জীৱন আৰু আত্মা বুলি কৈছে। যদি জীৱন আৰু আত্মা হয়, তেওঁৰ ওলোৱা প্ৰত্যেকটো বাক্য জীৱন আৰু যদি আত্মা হয়, তেন্তে আমি কোনো আত্মাক আমি ভয় নকৰিম, কোনো দুষ্ট আত্মাক আমি ভয় নকৰিম। আৰু সেইকাৰণে আমি এইবিলাক অন্ধবিশ্বাসত আমি নচলি পেলাই যীশুখ্ৰীষ্টৰ ওচৰত আমি চলিম, যীশুখ্ৰীষ্টৰ ওপৰত নিৰ্ভৰ কৰিম। যেতিয়া আমি যীশুখ্ৰীষ্টৰ ওপৰত নিৰ্ভৰ কৰিম, যেতিয়া আমি যীশুক আমি প্ৰাৰ্থনা কৰিম, নিজে নিজে আমাৰ ভয়টো কমি আহিব, নিজে নিজে ভয়টো কমি আহিব। আৰু সেইকাৰণে আমি সাহসীয়াল হ'ব লাগে। যীশুখ্ৰীষ্টই কৈ আছে বাইবেলত যে আমি সাহসীয়াল হ'ব লাগে, আমি বলৱান হ'ব লাগে, আমি বলৱান হ'ব লাগে বুলি কৈছে। ফিলিপিয়া 6 অধ্যায় যেতিয়া আমি 10 পদৰ পৰা পঢ়ো, ইয়াত কি কৈছে? প্ৰভূত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা বুলি কৈছে। কি কৈছে? প্ৰভূত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা। প্ৰভুৰ শক্তিত, প্ৰভুৰ শক্তি কি? প্ৰভুৰ শক্তি হৈছে তেওঁ মৃত্যুক তেওঁ জয় কৰি তৃতীয় দিনাখন পুনৰ জিত হ'ল। সেই কথা আমি বিশ্বাস কৰিব লাগিব। তেওঁৰ শক্তিত আৰু তেওঁৰ পৰাক্ৰমত আমি বলৱন্ত হ'ব লাগিব। কাৰ বলত? আমাৰতো বল নাই, আমাৰ বল নাই। জকৰীয়া 4:6 কৈছে, না পৰাক্ৰমৰ যোগেদি, না বলৰ যোগেদি নহয় বুলি কৈছে, পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদিহে হ'ব বুলি কৈছে। পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদিহে বুলি কৈছে এই পৰ্বতবিলাক, এই ডাঙৰ ডাঙৰ সমস্যাৰ পাহাৰবিলাক যাব বুলি কৈছে। গতিকে আমি প্ৰভুৰ সেই বলৱন্তত, প্ৰভুৰ পৰাক্ৰমত আমি বলৱন্ত হ'ব লাগে। অৰ্থাৎ আমি যীশুখ্ৰীষ্টত যেতিয়া আমি তেওঁৰ সৈতে সংলগ্ন, যীশুৰ সৈতে আমি সহভাগিতা, যীশুখ্ৰীষ্টৰ সৈতে আমি এক মিলন আৰু এক চিত হৈ যাম, তেওঁৰ আমি অংগ হৈ যাম, তেতিয়া আমাৰ হৃদয়ৰ পৰা ভয় গুচি যাব। তেতিয়া আমাৰ হৃদয়ৰ পৰা ভয় গুচি যাব। আমি প্ৰভুত আমি এক হ'ব লাগিব, প্ৰভুত এক হ'ব লাগিব। আৰু তেওঁৰ যিটো পৰাক্ৰম, তেওঁৰ যিটো বলৱান, সেই বলৱান পৰাক্ৰমত আমি বলৱন্ত হ'ব লাগে বুলি কৈছে। শয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা বুলি কৈছে। তেওঁৰ তেজ আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰৰ দুষ্টতাৰ আত্মিক দলবোৰৰ সৈতে হৈছে। আমাৰ এটা যুদ্ধ চলি আছে, আৰু এই আত্মিক যুদ্ধ আমাৰ শয়তানৰ সৈতে হৈ আছে। আৰু শয়তানে যুদ্ধ কৰিছে মানেই এতিয়া খ্ৰীষ্টিয়ান লোকসকলক, ঈশ্বৰ বিশ্বাসী লোকসকলক সি জাহা তাহা আহি যে গ্ৰাস কৰি থাকিব আৰু সি জাহা তাহা আহি যে পেলাব, সেইটো নহয়। ইয়েছ, সাৱধান হ'ব দিছে, তোমালোকে সাৱধান হোৱা, কিয়নো বুলি কৈছে শয়তান বুলি কৈছে গুজৰি থকা সিংহৰ দৰে কাক কেনেকৈ গ্ৰাস কৰিব বিচাৰে তাৰ উপায় বিচাৰি ফুৰিছে বুলি কৈছে। ইয়েছ, শয়তানে উপায় বিচাৰি ফুৰে, কিন্তু তেওঁ আমাৰ খ্ৰীষ্টিয়ান, আমাৰ ঈশ্বৰ বিশ্বাসীসকলক, যীশুৰ বিশ্বাসীসকলক তেওঁ একো হানি কৰিব নোৱাৰে, একো হানি কৰিব নোৱাৰে। হয়, বাইবেলে কৈছে সাৱধান হোৱা, কিয়নো বুলি কৈছে শয়তানে ডাইৰেক্টলি আহি কাকো এটেক কৰিব নোৱাৰে। শয়তানে ডাইৰেক্ট আহি আপোনাৰ শৰীৰত আপোনাক প্ৰৱেশ কৰিব নোৱাৰে। শয়তানে আপোনাৰ ডাইৰেক্ট আহি আপোনাৰ মনত সোমাই যাব নোৱাৰে। শয়তানে ডাইৰেক্ট আহি আপোনাক সেই বস্তুটো পান কৰাই নিদিয়ে। আজি আমাৰ বিশ্বাসীবিলাকে শয়তানক ব্লেম কৰে, শয়তানক আমাৰ সকলোবোৰ কথাবোৰ ঠেলিয়াই দিয়ে, শয়তানৰ ওপৰত সকলোবোৰ জাপি দিয়ে যে এইটো শয়তানেহে মোক এই পান কৰিবলৈ শিকাইছে বুলি কয়, শয়তানেহে মোক এইটো খাবৰ কাৰণে শিকাইছে বুলি কয়, শয়তানে মোৰ হৃদয়ত আছে সেইকাৰণে মই এইবিলাক বেয়া কথা কওঁ বুলি কৈছে। এইবোৰ চব শয়তানে কৰাইছে বুলি। ইয়েছ, শয়তান হৈছে ইয়াৰ মূল, শয়তান হৈছে মূল, কিন্তু সি ডাইৰেক্টলি আপোনাৰ হৃদয়ত আহি, ডাইৰেক্টলি আপোনাৰ শৰীৰত আহি, ডাইৰেক্টলি আপোনাৰ মনত আহি আপোনাৰ ব্ৰেইনত সি সোমাই নাযায়। শয়তানৰ ইমান পাৱাৰ নাই যে আপোনাক ডাইৰেক্ট সি এটেক কৰিব। সি কি কৰে? বাইবেলত কৈছে তেওঁ হৈছে বুলি কৈছে মিছাৰ পিতা বুলি কৈছে। তেওঁ ই মিছাৰ কি হয়?
মিছলীয়াৰ বাপেক বুলি কৈছে বাইবেলে। মিছলীয়াৰ বাপেক, সি ফুচুলাই মানুহক সি উচুতাই আৰু মানুহক সি কি কৰে, সেই লোভত পেলাই দিয়ে আৰু লোভত পৰি মানুহে পাপ কৰে। কিন্তু ডাইৰেক্ট শয়তানে কাকো এটেক নকৰে। আমি ক'ৰবাত দেখিছো নেকি? আমি গোটেই বাইবেলটো পঢ়িলো, আমি ক'তো দেখি পোৱা নাই যে শয়তানে কাৰোবাক ডাইৰেক্ট এটেক কৰা, দুষ্ট আত্মাই ভূতে কাৰোবাক ডাইৰেক্ট এটেক কৰা আমি দেখা নাই। খ্ৰীষ্টিয়ান মানুহক সি এটেক কৰিব নোৱাৰে। কোনো ভূতে, কোনো দুষ্ট আত্মাই, কোনো শয়তানে, কোনো অপশক্তিয়ে আপোনাক চুব নোৱাৰে, আপোনাৰ ওচৰত আহিব নোৱাৰে। আপুনি কিয় বিশ্বাস কৰে যে মোক শয়তানে চুব, শয়তানে মোক এইটো কৰাই আছে? শয়তানৰ ওপৰত কিয় ব্লেম কৰে ভাই? কিয়? আমি দেখিছো যেতিয়া আদম আৰু হাৱাই যেতিয়া ভুল কৰিছিলে, এইটো কি শয়তানে সিহঁতৰ একদম হৃদয়ত সোমাই গৈছিল নেকি? শয়তানে কি সিহঁতৰ মাথাত সোমাই গৈছিল নেকি? নাই সোমোৱা, মাথাত সোমোৱা নাই। শয়তানে জাষ্ট কৈছে, সিহঁতক কৈহে দিছে যে এই যিটো ফল, এইটো ফল খালে তোমালোকে জীৱন পাবা, আৰু এইটো ঈশ্বৰে নাখাবা বুলি কৈছে নেকি? খাবলৈ কৈছে। এই বুলি কৈ সিহঁতক কি কলে? ফুচুলালে। সিহঁতক কি কৰিলে? লোভত পেলালে। সিহঁতক কি কৰিলে? প্ৰতাৰণাত পেলালে। সিহঁতক কি কৰিলে? মিছাত পেলালে, যাৰ ফলত সিহঁতে খালে। শয়তান ডাইৰেক্ট এটেক কৰা নাই। যীশু খ্ৰীষ্টৰ ওচৰতো শয়তান আহিলে, আৰু শয়তানে কি কৈছে? বাইবেলত লিখা আছে যে তুমি এই শিলবিলাকক ৰুটি বনাব পাৰিবা বুলি কৈছে। শিলবিলাকক ৰুটি বনাব পাৰিবা, গতিকে এই শিলবিলাকক ৰুটি বনাই খাই দিয়া বুলি কৈছে। কিন্তু যীশু খ্ৰীষ্টই কি ক'লে? যে মানুহ কেৱল পিঠাৰে নিজীয়াই বুলি কৈছে। ঈশ্বৰৰ ওলোৱা প্ৰতিটো বাক্যৰ দ্বাৰাই মানুহ জীয়াই থাকিব বুলি কৈছিলে। ইয়াতো দেখিছো শয়তানে ডাইৰেক্ট আহি যীশু খ্ৰীষ্টৰ একদম ব্ৰেইনত সোমাই যোৱা নাই। ডাইৰেক্ট শয়তানে আহি পেলাই তেওঁৰ হৃদয়ত সোমাই যোৱা নাই। শয়তানে একো কাম ডাইৰেক্টলি একো কৰিব নোৱাৰে। শয়তানে ডাইৰেক্টলি একো কাম কৰিব নোৱাৰে। তেওঁ একো কাম ডাইৰেক্টলি কৰিব নোৱাৰে। আপুনি এইটো মনত ৰাখক। তো শয়তানে কি কৰে? শয়তানে প্ৰতাৰণা কৰে। শয়তানে আপোনাক ফুচুলাব যে এই বস্তুটো কৰ, এইটো কৰ, এইটো খা, এইটো যা, তাত সেইটো কৰ, সেইটো ল, সেইটো কৰ, তাত ব, তাত এইটো কৰ। যেতিয়া শয়তানে এই কথাটো কৈ থাকিব, এতিয়া ডিচিশ্যনটো আপোনাৰ, সিদ্ধান্তটো আপোনাৰ। এটা আপোনাৰ ইচ্ছা শক্তি আছে, সেই ইচ্ছা শক্তি মতে সেই কামটো কৰিব নে নকৰিব, এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। সেই কামটো আপুনি কৰিব নে নকৰিব, যিটো শয়তানে কৈ আছে, সেই কামটো আপুনি শুনিব নে যীশুৰ কথাটো শুনিব, এইটো আপোনাৰ ইচ্ছা। এইটো আপোনাৰ ইচ্ছা। সেই শয়তানে যিটো দেখাই আছে, যিটো লোভ দেখাই আছে, যিটো প্ৰতাৰণাত পেলাই আছে, সেইটো আপুনি কাম কৰিব নে যীশু খ্ৰীষ্টৰ কথাটো শুনিব, এইটো আপোনাৰ দায়িত্ব হয়। এইটো আপুনি এইটো তেওঁৰ কথাটো শুনিব নে নুশুনিব, এইটো আপোনাৰ সিদ্ধান্ত। এইটো আপোনাৰ এইটো চুইচ, এইটো আপোনাৰ চইচ। আপুনি যে তাত কৰিব নে নাযাব, এইটো আপোনাৰ চইচ। কিন্তু আপুনি কিয় শয়তানক ব্লেম কৰে? কিয় শয়তানে মোক ধৰি বান্ধি খুৱাই আছে? শয়তানে কাকো ধৰি বান্ধি মদ খুৱাই নাথাকে ভাই। প্ৰথম হয় বাৰু, সি বাৰু চব মন্দতাৰ সিয়ে মূল হয়, মন্দতাৰ বাৰু সিয়ে মূল হয়, সকলো মন্দৰ সিয়ে বাপেক হয়, সিয়ে সকলোবোৰ শিকায়। কিন্তু কৰা নকৰা এইটো আপোনাৰ ওপৰত দায়িত্ব থাকে। কৰা নকৰাটো আপোনাৰ ওপৰত দায়িত্ব থাকে। এজন শয়তানে কি কৰে? মানুহক মদ খুৱাই পেলাই নিচা কৰে, আৰু নিচা কৰি আসক্তত পেলাই দিয়ে, এডিকশ্যনত পেলাই দিয়ে। এবাৰ মাথোন, দুবাৰ মাথোন। সেই যেতিয়া লগৰবিলাকক বেয়া সংগতিৰ সৈতে, বাইবেলে কৈছে বেয়া সংগতিয়ে বুলি কৈছে, বেয়া সংগই কি কৰে কৈছে? সদাচৰণ নষ্ট কৰে বুলি কৈছে। বাইবেলে কি কৈছে? বেয়া সংগই মানুহৰ সদাচৰণ নষ্ট কৰে, আমাৰ আচৰণটো নষ্ট কৰি দিয়ে। আমাৰ যিটো নিপ আছে, আমাৰ যিটো আচৰণ, সেই আচৰণটো বেয়া কৰি দিয়ে। আমাৰ যিটো ভিতৰৰ যিটো আচৰণ, সেই আচৰণটো বেয়া কৰি দিয়ে। কোনে? শয়তানে। আৰু যেতিয়া আপুনি এডিকশ্যন হৈ যাব, যেতিয়া আপুনি আসক্ত হৈ যাব, সেইটো নিজে নিজে খাই থাকিব, আৰু নিজে নিজে আপুনি মদটো খাই থাকিব, নিজে নিজে আপুনি সেই শিখৰ বিমলবিলাক খাই থাকিব। এইটো শয়তানে আপোনাক খুৱাই থকা নাই। এইটো আপোনাক শয়তানে খুৱাই থকা নাই। এইটো আপোনাৰ নিজৰ ইচ্ছাত আৰু নিজৰ সেই আসক্তিত, নিজৰ এডিকশ্যনত, নিজৰ ছেটিছফিকেশ্যনৰ কাৰণে আপুনি সেইটো খাই আছে, আৰু আপুনি বদনাম দি আছে শয়তানক। এই যে শয়তানেহে খুৱাই আছে। আৰে ভাই, শয়তানে এইটো খোৱা নাই। শয়তানে জাষ্ট আপোনাক দেখাইহে দিছিলে সেই সংগতিবিলাকৰ লগত যোৱা, আৰু তাৰ সিহঁতৰ লগত গৈ বহি পেলাই অলপ কথা পাত, এইটোহে কৈছিলে। কিন্তু সেই সিদ্ধান্তটো লোৱা নোলোৱা আপোনাৰ দায়িত্ব আছিলে। কিন্তু আপুনি ভুল সিদ্ধান্ত কৰি পেলাই, সেই শয়তানৰ কথাটো শুনি পেলাই, শয়তানৰ সেই প্ৰলোভনত পৰি পেলাই, শয়তানৰ সেই কথাত আপুনি বিলীন হৈ গ'ল, শয়তানৰ কথাত আপুনি ভুল গুচি গ'ল, আৰু সেই শয়তানৰ কথা মতে আপুনি খাই দিলে। এতিয়া আপুনি এডিকশ্যনত ভুগি আছে, এতিয়া আপুনি আসক্তত ভুগি আছে,
আৰু সেই এডিকশ্যনৰ পৰা ওলাব পাৰিব কেৱল পবিত্ৰ আত্মাই। কেৱল পবিত্ৰ আত্মা যীশু খ্ৰীষ্টইহে আপোনাক ওলাব পাৰিব। গতিকে আপুনি শয়তানক কিয় ভয় কৰে? শয়তানে আমাক ডাইৰেক্টলি এটেক কৰিব নোৱাৰে। এইটো আপুনি মন কৰিব। শয়তানে কোনো কাৰণতে, দুষ্ট আত্মাই, কোনো অপশক্তিয়ে, কোনো ভূতে আপোনাক চুব নোৱাৰে। এই কথাটো আপুনি মন কৰিব। কাৰণ ঈশ্বৰে আমাক ভয়ৰ আত্মা নহয়, সুবুদ্ধি আৰু জ্ঞানৰ আত্মা দিছে। আৰু বাইবেলে কি কৈছে? বাইবেলে কৈছে, প্ৰথম যোহন 4:4 কৈছে, কি কৈছে? কিয়নো বুলি কৈছে, জগতত থকা জনতকৈ আমাৰ লগত থকাজন মহান বুলি কৈছে। কি কৈছে বাইবেলে? যিজন জগতৰ অধিপতি, সেই অধিপতিতকৈ আমাৰ যিজনা, সেইজনাহে মহান বুলি কৈছে। গতিকে এই শয়তানতকে আমাৰ মহান যীশু খ্ৰীষ্ট। আমাৰ কি কয়, পাষ্টৰ বিলাকে বা বিশ্বাসীবিলাক কেতিয়াবা কয় যে শয়তানক 19-20 ঈশ্বৰৰ সমান 19-20 বনাইছে বুলি কয়। ক'ত লিখা আছে বাইবেলত 19-20 বনাইছে? গোটেই বাইবেলটো আমি চালো, ক'তো 19-20 কথা ইয়াত উল্লেখ কৰা নাই। শয়তানক যেতিয়া সেই স্বৰ্গৰ পৰা পেলোৱা হ'ল, কোনে পেলাইছে? মাইকেল স্বৰ্গদূতে পেলাইছে। যীশু খ্ৰীষ্টই পেলোৱা নাই। যীশু খ্ৰীষ্টই পেলোৱা নাই, মাইকেল স্বৰ্গদূতে পেলাইছে। যীশু খ্ৰীষ্টৰ কাৰণে এইটো মামুলি। যীশু খ্ৰীষ্টই ফু মাৰিলে এই শয়তান পৰি যাব। যীশু খ্ৰীষ্টই এনেকা ফুকাই দিলেই শয়তান কৰবাত উৰি পেলাই মৰি যাব। কোনে পেলালে তাক? মাইকেল স্বৰ্গদূতে। কৰবা পেলাইছে? সেই তৃতীয় স্বৰ্গৰ পৰা পেলাই দিয়া হ'ল। কোনে? মাইকেল স্বৰ্গদূতেহে। যীশু খ্ৰীষ্টই পেলোৱা নাই। যীশু খ্ৰীষ্টই পেলালেতো তাৰ মত হলেহেঁতেন। যীশু খ্ৰীষ্টই তাক যদি মাৰাহেঁতেন সেইটো নাক হৈ গ'লো হয় তেতিয়া। যীশু খ্ৰীষ্টই মাৰা নাই। কোনে মাৰিছে? মাইকেল স্বৰ্গদূতে। যদি মাইকেল স্বৰ্গদূতে তেওঁক হাৰাই দিছে আৰু শেষত বুলি কৈছে, এতিয়া বুলি কৈছে, শয়তানৰ শক্তি বৃদ্ধি হোৱা নাই। যে আমি প্ৰকাশিত বাক্যত পঢ়ো, তেতিয়া বুলি কৈছে অন্তিমটো সময়ত বুলি কৈছে, সেই শয়তানক বুলি কৈছে 1000 কাৰণে তাক বান্ধিব বুলি কৈছে। আৰু সেই শয়তানক কোনে বান্ধিব? সাধাৰণ এটা স্বৰ্গদূতে তেওঁক বান্ধিব। কোনে বান্ধিব? সাধাৰণ স্বৰ্গদূতে তেওঁক বান্ধিব। সাধাৰণ স্বৰ্গদূতে তেওঁক বান্ধিব 1000 বছৰৰ কাৰণে। আৰু আমাৰ পাষ্টৰ বিলাকে ভুলত গৈ পেলাই, আমাৰ বিশ্বাসী বিলাকে ভুলত গৈ পেলাই কয় 19-20 ঈশ্বৰতকে 19-20 নহয় ভাই, 19-20 নহয়। যীশু খ্ৰীষ্টৰ তুলনাত সি ধূলি মাথোন। যীশু খ্ৰীষ্টৰ তুলনাত সি ধূলি মাথোন। ঈশ্বৰৰ তুলনাত সি 1% নহয় মুঠতে। বাছ ইমানটো মই কলো, 1% নহয়। আৰু আপোনাৰ শয়তানে এনেকা বুজাই থাকে আপোনাৰ ব্ৰেইনত যে মই শয়তান, তহঁতৰ ঈশ্বৰতে মোক 19-20 অকমানহে সৰু বনাইছে, গতিকে মোৰ বহুত পাৱাৰফুল আছে, মই বহুত পাৱাৰফুল, মোৰ বহুত শক্তিশালী, মই শয়তান হয়, মই দুষ্ট আত্মা হয়, মই অপশক্তি হয়, মই 19-20, মই শক্তি, মই সৰ্বশক্তিমান, তোমাক নাশ কৰিম। এনেকুৱা বাৰে বাৰে আমাৰ ব্ৰেইনত দি থাকে। কোনে? এই শয়তানে। কিন্তু আপুনি বিশ্বাস কৰক, আপুনি বিশ্বাসৰ দ্বাৰাই চলিছে, দেখাৰ দ্বাৰাই চলা নাই। বাইবেলে কৈছে আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিম। আৰু বিশ্বাসৰ মতে কি? বিশ্বাসৰ মতে যীশু খ্ৰীষ্ট মহান হয় আৰু এই শয়তান ধূলি মাথোন হয়। কি মাথোন? ধূলি মাথোন হয়। এই শয়তান ধূলি মাথোন হয়। আৰু তাক যোনে বান্ধিব, সেইটো এজন সাধাৰণ স্বৰ্গদূতে তেওঁক 1000 বছৰৰ কাৰণে তেওঁক বান্ধিব। গতিকে আপুনি আপোনাৰ ব্ৰেইনত সোমাই লওক, আপোনাৰ হৃদয়ত সোমাই লওক যে শয়তান ঈশ্বৰ দেখাত ধূলি মাথোন। এই কথাটো আপোনাৰ ব্ৰেইনত সোমাই লওক। আপোনাৰ ব্ৰেইনত কি আহি থাকে? শয়তান 19-20, শয়তান বহুত পাৱাৰফুল, শয়তান বহুত শক্তিশালী আছে, শয়তানে চব কাম কৰিব পাৰে, শয়তান হৈছে 19-20, ঈশ্বৰতকে 19-20। আৰে ভাই, এই ব্ৰেইনৰ কথাটো ওলাই পেলা, ব্ৰেইনৰ পৰা এইটো কথা ওলাই পেলাই দে। শয়তান 19-20 নহয়। শয়তান যিমান পৃথিৱীত কাম কৰি আছে, সি ডাইৰেক্টলি একো কাম কৰা নাই। আপোনাৰ সেই ইচ্ছা শক্তিটোক আপোনাক দেখুৱাই থাকিব, এই ভাইটো খাই দে না, ভাল লাগিব। এতিয়া খোৱা নোখোৱাটো আপোনাৰ দায়িত্ব। শয়তানে ক'ব, এই ভাই এইটো কামটো কৰি দে না, বিৰাট ভাল লাগিব, ইণ্টাৰেষ্ট আছে, খাই দে, কৰি দে। আৰে কৰা নকৰাটো আপোনাৰ ডিচিশ্যন, এইটো আপোনাৰ সিদ্ধান্ত। শয়তানে ডাইৰেক্ট আহি আপোনাৰ ব্ৰেইনত সোমাই নাযায়, আপোনাৰ হৃদয়ত সোমাই নাযায়। শয়তানৰ ইমান পাৱাৰ নাই। গতিকে শয়তান হৈছে ধূলি কণাৰ সমান। এইটো কথা আপোনাৰ ব্ৰেইনত সোমাই লওক। ধূলি কণাৰ সমান শয়তান হৈছে। শয়তানক যীশু খ্ৰীষ্টই ফু মাৰিলেই উৰি যাব। প্ৰেইজ দ্য লৰ্ড। গতিকে আপুনি শয়তানক ভয় খাব নালাগে। শয়তানক আপুনি কিয় মহান বনায়? শয়তানক আপুনি কিয় ডাঙৰ বনায়? শয়তান ডাঙৰ বস্তু নহয়, সৰু আৰু সামান্য। তেওঁক ইমান প্ৰশংসা দিব নালাগে, সি ধূলি মাথোন। আৰু এইটোৱে সত্য। এইটো কোনে কৈ আছে? বাইবেলে কৈছে। বাইবেলে কি কৈছে? বাইবেলে কৈছে যে বুলি কৈছে, ইয়াত কি কৈছে? গণনা পুস্তক 23 অধ্যায় 23 পদত কি কৈছে? 23 অধ্যায় 23 পদত কৈছে, there is no divisions
there is কি কৈছে divinations, there is no divinations against Jacob, no sorcery against Israel বুলি কৈছে। ইয়াত কি কৈছে কোনো বুলি কৈছে তন্ত্ৰ মন্ত্ৰ আৰু কোনো যাদুটনা বুলি কৈছে ইজৰাইলৰ বিৰুদ্ধে কামত নাখাটিব বুলি কৈছে। ইজৰাইলৰ বিৰুদ্ধে কি কৈছে কোনো যাদুটনা তন্ত্ৰ মন্ত্ৰ কামত নাখাটিব। ইজৰাইলৰ ঘৰত জাকুবৰ পৰিয়ালত কোনো কাম নাখাটিব। আৰু আমি হৈছো জাকুবৰ পৰিয়াল, আমি হৈছে ইজৰাইল বংশ। ক'ত লিখা আছে? ইয়াত লিখা আছে গালাতিয়া 3:29 পদত। আমি হৈছে জাকুবৰ বংশৰ, আমি জাকুবৰ বংশৰ। আৰু জাকুবৰ বংশত বুলি কৈছে কোনো যাদুটনা কোনো তন্ত্ৰ মন্ত্ৰ কামত নাখাটিব বুলি কৈছে। কি কৈছে? জাকুবৰ পৰিয়ালত কোনো তন্ত্ৰ মন্ত্ৰ নাখাটিব বুলি কৈছে। আৰু আমি হৈছো জাকুবৰ পৰিয়াল। ক'ত লিখা আছে? এইটো পুৰণি নিয়মত লিখা নাই, যে নতুন নিয়মত আমিয়েই জাকুবৰ পৰিয়াল। নতুন নিয়মত কি? আমিয়েই জাকুবৰ পৰিয়াল। ক'ত লিখা আছে? গালাতিয়া 3:29 পদত লিখা আছে, নাও ইফ ইউ আৰ অফ খ্ৰাইষ্ট, নাও ইফ ইউ আৰ অফ খ্ৰাইষ্ট, যদি আমি খ্ৰীষ্টত আছো, ইফ ইউ আৰ ইন খ্ৰাইষ্ট দেন ইউ আৰ চিট অফ আব্ৰাহাম। কি কৈছে? যদি আমি খ্ৰীষ্টত আছো তেন্তে আমি বুলি কৈছে আব্ৰাহামৰ সন্তান বুলি কৈছে গালাতিয়া 3:29 পদত। আৰু হিয়াৰ্ছ একৰ্ডিং টু প্ৰমিছ বুলি কৈছে। আৰু প্ৰতিজ্ঞাৰ মতে আমি আব্ৰাহামৰ সন্তান, এইটো গালাতিয়া 3:29 পদত লিখিছে। আৰু কি কৈছে? যে আমি যদি আব্ৰাহামৰ সন্তান, ইফ ইউ আৰ ইন খ্ৰাইষ্ট, যদি আমি খ্ৰীষ্টত আছো আৰু যদি আমি আব্ৰাহামৰ সন্তান, তেন্তে বাইবেলে কি ক'লে? গণনা পুস্তক 23:23 পদত কৈছে যে কোনো যাদুটনা কোনো অস্ত্ৰ শস্ত্ৰ বুলি কৈছে এই জাকুবৰ পৰিয়ালৰ কামত নাখাটিব। আৰু আমি হৈছো জাকুবৰ পৰিয়াল। গতিকে যদি তেওঁ কৈছে যে আমাৰ পৰিয়াল কোনো যাদুটনা নাখাটিব, তো নাখাটিব। তেওঁ যদি কৈছে যাদুটনা নাখাটিব, তো নাখাটিব। কাৰণ তেওঁৰ বাক্যৰ বুলি কৈছে এটা বিন্দু নাযাব বুলি কৈছে। তেওঁৰ বাক্যৰ বুলি কৈছে আকাৰ ইকাৰ নুগুচিব বুলি কৈছে। আৰু তেওঁ যিটো ক'লে বুলি কৈছে আকাৰ আৰু পাতাল গুচি গলেও তেওঁৰ বাক্য নাযাব। আৰু যদি সঁচাই নাযায় তেতিয়াহ'লে তেওঁ যিটো কৈছে যে কোনো যাদুটনা আমাৰ ঘৰত কামত নাখাটিব, তো নাখাটে। মই মানি ললো, মই মানিলো মোৰ হৃদয়ত। আপুনি মানিব নে নামানিব? বাইবেলে কৈছে। কোনে কৈছে? বাইবেলে কৈ আছে। কি কৈছে? কোনো যাদুটনা কোনো তন্ত্ৰ মন্ত্ৰ জাকুবৰ পৰিয়ালত নাখাটিব বুলি কৈছে। আৰু ইজৰাইলৰ সন্তানৰ ওপৰত প্ৰভাৱ নপৰিব বুলি কৈছে। আৰু আমিয়েই এতিয়া জাকুবৰ সন্তান। আমি, এইটো ক'ত লিখা আছে? গালাতিয়া 3:29 পদত লিখা আছে। নাও বুলি কৈছে ইফ ইউ আৰ ইন খ্ৰাইষ্ট, নাও ইফ ইউ বুলি কৈছে ইফ ইউ আৰ অফ খ্ৰাইষ্ট দেন বুলি কৈছে ইউ আৰ চিট অফ আব্ৰাহাম। আমিয়েই আব্ৰাহামৰ সন্তান হয়। গতিকে আমাৰ যদি আব্ৰাহামৰ সন্তান হয়, আমাৰ পৰিয়াল কোনো যাদুটনা নাখাটিব। আপুনি বিশ্বাস কৰে নে? নে আপুনি সেই আকৌ শয়তানকে বিশ্বাস কৰিব? কোনটো বিশ্বাস কৰিব? বাইবেলটো বিশ্বাস কৰিব নে শয়তানৰ কথাটো বিশ্বাস কৰিব? বাইবেলে যিটো কৈছে সেইটো মানিব লাগিব। বাইবেলে কৈছে কোনো যাদুটনা আপোনাৰ ঘৰত নাখাটে, তো নাখাটে। আৰু কোনোবাই ভাবে যে পাষ্টৰ মইতো প্ৰাৰ্থনা কৰো, কিন্তু মোৰ সন্তানবিলাকে প্ৰাৰ্থনা নকৰে, সিহঁতক শয়তানে টাচ কৰিব নেকি? শয়তানে সিহঁতক চুব নেকি? আৰে ভাই, সন্তানবিলাক হৈছে ঈশ্বৰৰ আধিপত্য বুলি বাইবেলে লিখিছে। সন্তানসকলে কৈছে সন্তানসকলক যীশুখ্ৰীষ্টই আহিবলৈ দিয়া বুলি কৈছে, কাৰণ স্বৰ্গ ৰাজ্য এই সন্তানবিলাকৰ বুলি কৈছে। যদি স্বৰ্গ ৰাজ্য সিহঁতৰ হয়, যদি আধিপত্য হয় সেই সন্তানসকলৰ ওপৰত, শয়তানে কোনো কাৰণতে সেই সন্তানবিলাকক এটেক কৰিব নোৱাৰে। সেই সন্তানবিলাকক কোনে এটেক কৰিব নোৱাৰে? শয়তানে এটেক কৰিব নোৱাৰে। সেই সন্তানবিলাকৰ হৈছে যীশুখ্ৰীষ্টৰ আধিপত্য, যীশুখ্ৰীষ্টৰ সেইবিলাক সম্পত্তি হয়। গতিকে সেই যীশুখ্ৰীষ্টৰ সম্পত্তিৰ ওপৰত, যীশুখ্ৰীষ্টৰ আধিপত্যৰ ওপৰত কোনো হাত উঠাব নোৱাৰে ভাই। আৰু বাইবেলতকে আৰু কোনো মহান হ'ব নোৱাৰে। বাইবেলে যদি কৈছে তো কৈছে বাছ। গতিকে আকৌ কৈছে, আকৌ যদি আপোনাৰ বিশ্বাস হোৱা নাই, আকৌ কি কৈ আছে? আকৌ যেতিয়া আমি চাওঁ, তেতিয়া আমি চাম যে যিশয়া 54:17 কৈছে। কি কৈছে? no weapons that is formed against you বুলি কৈছে। কি কৈছে? যে কোনো অস্ত্ৰ শস্ত্ৰ বুলি কৈছে তোমাৰ বিৰুদ্ধে সফল নহব বুলি কৈছে। কাৰ বিৰুদ্ধে? যিয়ে ঈশ্বৰক বিশ্বাস কৰে তেওঁৰ বিৰুদ্ধে কোনো অস্ত্ৰ শস্ত্ৰ সফল নহব বুলি কৈছে। কোনো যাদুটনা সফল নহব, কোনো যাদুটনা কামত নাখাটিব। যিশয়া 54 তাৰ কিমান 17 লিখা আছে। যিশয়া 54:17 পদত উল্লেখ কৰা হৈছে। কোনো অস্ত্ৰ শস্ত্ৰ কামত নাখাটিব, তো নাখাটিব বাছ। মই ইয়াতকৈ আৰু বেলেগ মই কাৰো কথা নুশুনো। ই যদি কৈছে, বাইবেলে যদি কৈছে কামত নাখাটিব, তো নাখাটিব। আমি দেখিছো বাইবেলত যে যীশুখ্ৰীষ্ট শয়তানে তেওঁক পৰীক্ষা কৰিছে যদিও, মানে শয়তান কি হয়? শয়তানে তেওঁক পৰীক্ষা কৰিছে হয়, কিন্তু শয়তানে তেওঁক অনুমতি দিয়া নাই। অৰ্থাৎ শয়তানে নিজেই তেওঁক মাতি নিয়া নাই। এইটো কোনে মাতি নিছে? আমি যেতিয়া চাওঁ আমি 4 অধ্যায়ত চাওঁ, যেতিয়া
4 অধ্যায়ত যেতিয়া যীশুখ্ৰীষ্টই 40 দিন যেতিয়া তেওঁ পাষ্টিঙত থাকিলে, উপবাসত থাকিলে, তেতিয়া শয়তানে কি কৰিলে, ইয়াক যীশুখ্ৰীষ্টক পৰীক্ষা কৰিব বিচাৰিছিলে। কিন্তু এই পৰীক্ষা শয়তানে পৰীক্ষা দিয়া নাই। এইটো পৰীক্ষা শয়তানে দিয়া নাই, কিন্তু এই পৰীক্ষাটো পবিত্ৰ আত্মাইহে পৰীক্ষা দিছিলে। যে আমি চাওঁ পবিত্ৰ আত্মাৰ ইয়াত দেখিছে 4 অধ্যায় 1 পদত কি কৈছে, তেতিয়া যীশু শয়তানৰ দ্বাৰাই পৰীক্ষিত হবলৈ তেওঁক আত্মাৰ দ্বাৰাই অৰণ্যলৈ নিয়া হ'ল। ইয়াত কোনে নিছে বুলি কৈছে? পবিত্ৰ আত্মাইহে পৰীক্ষা দিছে বুলি কৈছে। ইয়াত বেলেগে পৰীক্ষা দিয়া নাই, শয়তানে তেওঁক পৰীক্ষা কৰা নাই, শয়তানে তেওঁক পৰীক্ষাত পেলাব নোৱাৰে, কিন্তু আত্মাই, পবিত্ৰ আত্মাইহে তেওঁক পৰীক্ষাত দিছিলে। শয়তানক আমাক পৰীক্ষাত পেলাব নোৱাৰে। হয়, শয়তানে আমাৰ জীৱনত কি আনিব পাৰে? আমাৰ জীৱনত তেওঁ কঠিন সময়বিলাক আনিব পাৰে, কেতিয়াবা আমাক তেওঁ পৰীক্ষাৰ ফান্দবিলাক ৰচিব পাৰে, আৰু কেতিয়াবা আমাৰ আত্মিক যুদ্ধত তেওঁ আমাৰ বাধা হৈ থিয় হ'ব পাৰে, আৰু ভয় আৰু সংকিত আমাক দিব পাৰে, আৰু তেওঁ আমাক তাৰণা আৰু ঠাট্টাও কৰিব পাৰে। কিন্তু তেওঁ আক্ৰমণ কৰিব নোৱাৰিব, তেওঁ আমাক শয়তানে গ্ৰাস কৰিব নোৱাৰিব। কেলেই? কাৰণ এইটো তেওঁৰ অধিকাৰ নাই, শয়তানৰ সেইটো অধিকাৰ নাই। শয়তানৰ ইমানটো অধিকাৰ নাই যে কোনোবা এজন মানুহক গৈ ডাইৰেক্ট সি এটেক কৰিব, কাৰোবাক এটা আক্ৰমণ কৰিব, সেইটো অধিকাৰ শয়তানক দিয়া হোৱা নাই। এইটো পবিত্ৰ আত্মাইহে এজন বিশ্বাসীক তেনেকুৱা পৰীক্ষা কৰিলেহে সেই বিশ্বাসীজন তেনেকুৱা পৰীক্ষাত পৰে। এতিয়া মোৰ জীৱনত যদি কিবা এটা পৰীক্ষা আহে, তো এইটো শয়তানে দিয়া নাই মোক পৰীক্ষা, এইটো মোক যীশুখ্ৰীষ্টই, ঈশ্বৰে, পবিত্ৰ আত্মাই সেই পৰীক্ষাত জয়যুক্ত হবৰ কাৰণে সেই পৰীক্ষাটো দিব। গতিকে শয়তানৰ ইমান সাধ্য নাই যে মোৰ ওচৰত আহি পেলাই সি মোক পৰীক্ষা দিব, সি মোক এনেকুৱা ফান্দবিলাক দিব, সি মোক এনেকুৱা শয়তানৰ এই কিবাবিলাকক মানে ফান্দবিলাক পেলাই পেলাই মোক বান্ধিব, তাৰ ইমান ক্ষমতা নাই। তেতিয়া পবিত্ৰ আত্মাই মোক কৰিব, পৰীক্ষা কৰিব। পবিত্ৰ আত্মাই যেতিয়া মোক মানে ট্ৰাই কৰি চাব, মোক চেক কৰিব, তেতিয়াহে এই শয়তানে সুবিধা পায়, নহ'লে শয়তানৰ ইমান ক্ষমতা নাই যে সি মোক পৰীক্ষা কৰিব বা মোৰ ওচৰত আহিব, এইটো শয়তানৰ ক্ষমতা নাই। কাৰণ ঈশ্বৰে যেতিয়া জগত সৃষ্টি কৰিলে, জগত সৃষ্টি কৰাৰ সময়ত যীশুখ্ৰীষ্টই ক'লে, ঈশ্বৰে কি ক'লে, যে কৈছে গোটেই পৃথিৱীৰ ওপৰত বুলি কৈছে, আৰু পৃথিৱীৰ বুলি কৈছে যিমান সমুদায় প্ৰাণীবোৰ আছে বুলি কৈছে, জীৱ জন্তুবিলাক আছে বুলি কৈছে, সেই সকলোতে বুলি কৈছে মানুহে অধিকাৰ ৰাখক বুলি কৈছে। আৰু যেতিয়া মানুহে অধিকাৰ ৰাখক, তো মানুহ হ'বৰ হ'লে 3টা বস্তু লাগিব। এটা লাগিব শৰীৰ, আৰু দ্বিতীয়টো হৈছে প্ৰাণ, আৰু তৃতীয় নম্বৰ হৈছে আত্মা। এই প্ৰাণ, শৰীৰ, আত্মা যাৰ থাকিব, তেওঁহে এই পৃথিৱীত অধিকাৰ ৰাখিব। কিন্তু শয়তানৰ তেওঁৰ কি নাই? শৰীৰো নাই আৰু প্ৰাণো নাই, সেই তেওঁ এটা আত্মা হয়। গতিকে তেওঁৰ যিহেতু প্ৰাণ নাই, তেওঁ সেইকাৰণে প্ৰাণবিলাক বিচাৰি ফুৰে, প্ৰাণ পাব নেকি, কোনোবাই সেই প্ৰাণটো দিব নেকি, শয়তানে প্ৰাণ বিচাৰি ফুৰে। যিহেতু তাৰ শৰীৰ নাই, গতিকে সেই শৰীৰ বিচাৰি ফুৰে, কোনোবাই সেই শৰীৰটো দিব নেকি, শয়তানে শৰীৰটো বিচাৰি ফুৰে। তো শয়তানৰ কি নাই? তাৰ শৰীৰ আৰু প্ৰাণ নাই। শয়তানে, দুষ্ট আত্মাই মানুহৰ শৰীৰ আৰু প্ৰাণটো বিচাৰি থাকে। তো তাৰ ইমান সাধ্য নাই যে সি খ্ৰীষ্টিয়ান মানুহক, ঈশ্বৰৰ বিশ্বাসীক গৈ কোনোবাই সি গৈ পেলাই টাচ কৰিব, সেইটো তাৰ সাধ্য নাই। কাৰণ আমাক ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে? তেওঁৰ প্ৰতিজ্ঞাত তেওঁ লিখিছে, গীতমালাত লিখিছে, গীতমালা 91 নম্বৰ 91ত লিখিলে, কি লিখিলে? 1 পদত কি কৈছে? বুলিছে, যি মানুহ বুলি কৈছে সৰ্বোপৰি জনাৰ গুপ্ত স্থানত থাকে, সেইজন সৰ্বশক্তিমানৰ ছাদ বসতি কৰে বুলি কৈছে। ইয়াত কি কৈছে? যিজন মানুহ বুলি কৈছে সৰ্বোপৰি জনাৰ গুপ্ত স্থানত থাকে বুলি কৈছে, সেইজনে সৰ্বশক্তিমানৰ ছাতে বসতি কৰিব বুলি কৈছে। যদি আমি সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত যদি আমি আছো, আৰু তেওঁৰ যদি আমি আৰাধনা কৰো, তেতিয়াহ'লে তেওঁৰ আশ্ৰয়ত আমি বসতি কৰিম, তেওঁৰ আশ্ৰয়ত আমি থাকিবলৈ পাম। যদি আমি ঈশ্বৰৰ ওচৰত গৈ পেলাই যদি শয়তানে আমাক কাঢ়ি লয়, তেতিয়াহ'লে শয়তান পাৱাৰফুল। কিন্তু তাৰ ইমান সাধ্য নাই যে ঈশ্বৰৰ হাতৰ পৰা আমাক কাঢ়ি আনিব, বা শয়তানৰ ঈশ্বৰৰ যিটো তেওঁৰ কোলা, সেই কোলাৰ পৰা তেওঁ আমাক কাঢ়ি আনিব নোৱাৰে। তেওঁ চাউনি হয়, আৰু তেওঁ আমাক বেৰি ধৰিব, তেওঁ আমাক আগুৰি ধৰিব। ঈশ্বৰে আমাক কি কৰে? আৱৰি ধৰে। গতিকে তাৰ পৰা শয়তানে আমাক কাঢ়ি নিব নোৱাৰে। গতিকে যিহেতু শয়তানে কাঢ়ি নিব নোৱাৰে, গতিকে শয়তানৰ সাধ্য নাই। 4 পদত আকৌ কি কৈছে? তেওঁৰ পাখিৰে তোমাক আবৃত কৰিব। কোনে? ঈশ্বৰে আমাক আবৃত কৰিব। ঈশ্বৰ কি কৰিব? আমাক তেওঁৰ পাখিৰে আমাক ঢাকি ৰাখিব। যদি ঈশ্বৰে আমাক ঢাকি ৰাখে, তেতিয়াহ'লে শয়তানে আমাক একো কৰিব নোৱাৰে। তাতে তেওঁৰ কি কৈছে? দেউকাৰ তলত তুমি আশ্ৰয় পাবা, আৰু তেওঁৰ সত্যতা ঢাল আৰু বাৰু স্বৰূপ হ'ব বুলি কৈছে। কি হ'ব? ঈশ্বৰে আমাৰ ঢাল স্বৰূপ হ'ব।
যদি ঈশ্বৰ আমাৰ ঢাল স্বৰূপ, তেতিয়াহ'লে ছয়তানে আমাক একো কৰিব নোৱাৰিব। ছয়তানে আমাক একো কৰিব নোৱাৰিব। আমি কৈছে ৰাতিৰ আপদলৈ আৰু দিনত উৰি অহা কাৰলৈ তুমি ভয় নকৰিবা বুলি কৈছে ঈশ্বৰে। আমাক ভয় কৰিব দিয়া নাই। আমি ভয় নকৰি আমি সাহসীয়াল হ'ব লাগিব। তোমালৈ কোনো বিপদ নঘটিব আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উৎপাত নাহিব, কিন্তু তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁৰ দূতবিলাক তোমাৰ বিষয়ে আজ্ঞা দিব। এতিয়া ছয়তানৰ ইমান সাধ্য নাই যে আমাক সেই দূতৰ পৰা আমাক কাঢ়ি নিব। ছয়তানৰ ইমান সাধ্য নাই যে তেওঁ আমাক সেই স্বৰ্গদূতবিলাকৰ পৰা কাঢ়ি লৈ ল'ব, তাৰ ইমান সাধ্য নাই। গতিকে ছয়তান এনেই আগৰ পৰা পাৱাৰলেছ, তাৰ পাৱাৰ নাই, তেওঁৰ শক্তি নাই যে আমাক সেই ঈশ্বৰৰ পৰা কাঢ়ি নিব। আৰু ছয়তানক আমাক গচকিবৰ কাৰণে ঈশ্বৰে অধিকাৰ দিলে, যীশুখ্ৰীষ্টই অধিকাৰ দিলে। ছয়তানক আমি ভৰিৰে কি কৰিব পাৰিম? ভৰিৰে গচিব পাৰিম। ক'ত লিখা আছে? লুক 10 অধ্যায় কেই পদত? 19 পদত লিখা আছে। লুক 10 অধ্যায় কেই পদত লিখা আছে? 19 পদত লিখা আছে। কি লিখিছে? চোৱা বুলি কৈছে, কেঁকুৰা বেচা আৰু সাপক মই গচকিবৰ কাৰণে অধিকাৰ দিছো। ছয়তানৰ সকলো ক্ষমতাৰ ওপৰত মই অধিকাৰ দিছো বুলি কৈছে। ছয়তানকহে আমাক গচকিবৰ কাৰণে অধিকাৰ দিছে। আৰু আমি ছয়তানক কি কৰিব পাৰিম? গচকিব পাৰিম, আৰু ছয়তানক আমি নাক কৰিব পাৰিম। মাৰ্ক 16 পদত কি ক'লে? ইয়াত লিখিছে যে বুলি কৈছে, যিকোনে বুলি কৈছে বিশ্বাস কৰি বাপ্তিস্মা লয়, তেওঁ মোৰ নামেৰে বুলি কৈছে ভূতবিলাকক খেদাব, আৰু ছয়তানবিলাকক বুলি কৈছে কি কৰিব? নৰিয়াৰ গাত হাত দিলে বুলি কৈছে সেই নৰিয়া সুস্থ হ'ব। এইবিলাক যীশুখ্ৰীষ্টই কি ক'লে? আমাক আদেশ দি থৈ গৈছে, আৰু যীশুখ্ৰীষ্টই এইটো প্ৰতিজ্ঞা কৰি থৈ গৈছে। গতিকে আমি ছয়তানক আমি হৰুৱাব পাৰিম। যীশুখ্ৰীষ্টই ছয়তানক কেনেকুৱা হৰালে? যীশুখ্ৰীষ্টই ছয়তানক কেনেকে হৰাইছিলে? তেতিয়া ছয়তানে কৈছিলে যে এই শিলবিলাক তুমি ৰুটি বনোৱা। যীশুখ্ৰীষ্টই কৈছে লিখা আছে বুলি ক'লে। যীশুখ্ৰীষ্টই কি কৈছে? লিখা আছে বুলি কৈছে যে মানুহ কেৱল পিঠাৰে নিজিয়াই বুলি কৈছে, কিন্তু ঈশ্বৰৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰ দ্বাৰাই জীয়াই থাকিব বুলি কৈছে। যীশুখ্ৰীষ্টই ঈশ্বৰৰ বাক্যৰ দ্বাৰাই তেওঁ জয়যুক্ত হৈছিল, ছয়তানক হৰুৱাইছিলে। ঠিক তেনেদৰে আমিও ছয়তানক আমি হৰুৱাব পাৰিম। কেনেকৈ হৰুৱাব পাৰিম? ছয়তান এনেই হাৰি আছে, আৰু আমি হৰুৱাব পাৰিম। কেনেকৈ হৰুৱাব পাৰিম? আমি ঈশ্বৰৰ বাক্যটো কোৱাৰ দ্বাৰাই। যেতিয়া আমি ঈশ্বৰৰ বাক্যটো আমি মুখত আনিম, আৰু মুখৰ দ্বাৰা আমি যেতিয়া ছয়তানক কম, তেতিয়া ছয়তানে ভয় খায়, ছয়তানে লাজ পায়, আৰু ছয়তানে পলাই পত্ৰং হয়। গতিকে ছয়তানৰ সকলো ক্ষমতাৰ ওপৰত আমাক অধিকাৰ দিছে। ছয়তানক আমি নাক কৰিব পাৰিম, ছয়তানক আমি গচকিব পাৰিম। ছয়তানৰ সকলো ক্ষমতাৰ পাৱাৰৰ ওপৰত আমাক যীশুখ্ৰীষ্টই অধিকাৰ দিলে। গতিকে যীশুখ্ৰীষ্টৰ নামত আমি ছয়তানক দূৰ কৰিব পাৰিম, দুষ্ট আত্মাক আমি দমন কৰিব পাৰিম, আৰু ছয়তানৰ সকলো অস্ত্ৰ শস্ত্ৰক আমি নাশ কৰিব পাৰিম। গতিকে যীশুখ্ৰীষ্টই এইটো আমাক অধিকাৰ দিলে। যীশুখ্ৰীষ্টই আমাক এইটো অধিকাৰ দি ৰাখিছে যে আমি ছয়তানক কি কৰিব পাৰিম? নাশ কৰিব পাৰিম, আৰু ছয়তানক আমি গচকি আমি তেওঁৰ যিমান ফান পৰীক্ষাবিলাক আছে সেই পৰীক্ষাবিলাক আমি দূৰ কৰিব পাৰিম। এইটো আমাক ক্ষমতা দিল, এইটো আমাক ক্ষমতা দিছে। কাৰণ বুলি কৈছে কি লিখিছে? প্ৰথম পিতৰত বুলি কৈছে, প্ৰথম পিতৰত লিখিলে যে বুলি কৈছে এতিয়া বুলি কৈছে আমি ৰাজকীয় বংশ বুলি কৈছে। প্ৰথম পিতৰত প্ৰথম পিতৰত কি কৈছে? যে আমি এতিয়া ৰাজকীয় বংশ বুলি কৈছে, আৰু তেওঁৰ পুৰোহিত স্বৰূপ বুলি কৈছে। আৰু সেই একেই কথা প্ৰকাশিত বাক্য 1:6 পদত কৈছে। কি কৈছে? আমি হৈছো ৰাজ্য স্বৰূপ বুলি কৈছে। ইয়াত আমি ৰাজ্য স্বৰূপ, আৰু বুলি কৈছে তেওঁৰ ৰাজ্যত বুলি কৈছে আমি পুৰোহিত স্বৰূপ বুলি কৈছে। যদি আমি তেওঁৰ ৰাজ্যৰ পুৰোহিত স্বৰূপ, আৰু যদি তেওঁৰ ৰাজ্যৰ আমি ৰজা স্বৰূপ, তেতিয়াহ'লে আমি তেওঁৰ ৰাজ্যত, ঈশ্বৰৰ ৰাজ্যত ছয়তানৰ কোনো অধিকাৰ থাকিব নোৱাৰিব। ছয়তানক আমি নাশ কৰিব পাৰিম, আৰু ছয়তানক আমি ভৰিৰে গচিব পাৰিম, আৰু ছয়তানক আমি একেবাৰে দূৰ কৰিব পাৰিম। কাৰণ আমি হৈছো বাছি লোৱা সন্তান। প্ৰথম পিতৰ 2:9 পদত কি কৈছে? কৈছে ইউ আৰ চুজেন ফেমিলি বুলি কৈছে। আমাক কৈছে বাছি লোৱা পৰিয়াল বুলি কৈছে। আমি যীশুখ্ৰীষ্টই আমাক বাছি লোৱা পৰিয়াল বুলি কৈছে। এ পিপুল ফৰ পজেশ্যনছ বুলি কৈছে। এজন বুলি কৈছে লোকসকল বুলি কৈছে, যি লোকক মই কৈছে নিৰ্মিত কৰিলো, বাছনি কৰিলো বুলি কৈছে। আমি হৈছো বাছনি কৰা লোক, আৰু আমি হৈছো তেওঁৰ বাছি লোৱা সন্তান। গতিকে ছয়তানে আমাক কাঢ়ি ল'ব নোৱাৰিব। আমি হৈছো পবিত্ৰ আত্মাৰ দ্বাৰা মোহৰ মৰা সন্তান। পবিত্ৰ আত্মাই আমাক মোহৰ মাৰিলে, আৰু পবিত্ৰ আত্মাই যদি মোহৰ মাৰিলে, তেতিয়া ছয়তানে আমাক একো কৰিব নোৱাৰিব। ছয়তানে আমাক একো কৰিব নোৱাৰিব। কাৰণ ফিলিপিয়া 2:9 আৰু 10 পদত কি লিখিলে? ইয়াত কৈছে, বাইবেলত লিখিছে যে স্বৰ্গত আৰু পৃথিৱীত বুলি কৈছে, আৰু পৃথিৱীৰ তলত থকা যিমান নিবাস কৰে বুলি কৈছে, সকলোৱে যীশুৰ নামত আঁঠু ল'ব বুলি কৈছে। যিমান বুলি কৈছে চবেই আঁঠু ল'ব। ক'ত? স্বৰ্গতো আঁঠু ল'ব লাগিব যীশুৰ নামত,
পৃথিৱীতো আঁঠু ল'ব লাগিব বুলি কৈছে, আৰু পৃথিৱীৰ তলতো বুলি কৈছে নিবাস কৰা, পৃথিৱীৰ তলতো যিবিলাক দানৱবিলাক থাকে সেই দানৱবিলাকো বুলি কৈছে যীশুৰ নামত আঁঠু ল'ব বুলি কৈছে। সকলোৱে আঁঠু ল'ব লাগিব বুলি কৈছে। কাৰণ বুলি কৈছে পাচনি কৰ্ম 4:12 কৈছে তেওঁৰ বাহিৰে বুলি কৈছে আন কতো পৰিত্ৰাণ নাই বুলি কৈছে, কিয়নো স্বৰ্গৰ তলত মানুহৰ মাজত বুলি কৈছে এনে নাম নাই বুলি কৈছে যাৰ দ্বাৰা বুলি কৈছে আমি উদ্ধাৰ পাম বুলি কৈছে। যীশু খ্ৰীষ্টৰ নামতহে উদ্ধাৰ আছে, আৰু যীশু খ্ৰীষ্টৰ নামত বুলি কৈছে স্বৰ্গতো আঁঠু ল'ব লাগিব, পৃথিৱীতো আঁঠু ল'ব লাগিব, আৰু পৃথিৱীৰ তলত থকা সেই দানৱ নৰকো বুলি কৈছে যীশু খ্ৰীষ্টৰ নামত আঁঠু ল'ব লাগিব। যীশু খ্ৰীষ্টৰ ইমান খাদ্য আছে। আৰু সেই যীশু খ্ৰীষ্টই যিয়ে আমাক কি কৈছে পাচনি ৰোমিয়া 8:37 ক'লে, আৰু এই কাৰণে বুলি কৈছে আমি যীশু খ্ৰীষ্টত জয়তকৈও জয়যুক্ত বুলি কৈছে। যীশু খ্ৰীষ্টৰ নামত বুলি কৈছে আমি জয়তকৈও জয়যুক্ত। যদি যীশু খ্ৰীষ্টৰ নামত আমি জয়তকৈ জয়যুক্ত, যীশু খ্ৰীষ্টই যদি জগত জয় কৰিলে তেন্তে আমিও জগত জয় কৰিম। যীশু খ্ৰীষ্টই যদি শয়তানক পৰাস্ত কৰিলে তেন্তে আমিও শয়তানক পৰাস্ত কৰিব পাৰিম। শয়তানক যদি যীশু খ্ৰীষ্টই ভৰিৰে গচকিল তেতিয়াহ'লে আমিও তেওঁৰ সন্তান স্বৰূপে আমিও এই শয়তানক ভৰিৰে গচিব পাৰিম। তেতিয়াহ'লে শয়তানক আমি কিয় ব্লেম কৰোঁ? তেতিয়াহ'লে আমি শয়তানক কিয় আমি কৈ থাকোঁ যে এইবিলাক চব কাম শয়তানে কৰি আছে, এইবিলাক চব আমাৰ ঘৰত অশান্তিবিলাক শয়তানে আনি আছে, আমাৰ ঘৰত যিমান এইবিলাক মানে নিচাত পৰি আছে চব নিচাত পৰি থকাটো চব শয়তানে কৰি আছে, এইবিলাক যিমান আমাৰ ফাণ্ডবিলাক আহি আছে চব শয়তানে আনি আছে বুলি কিয় কোৱা হয়? চাওক ভাই, এইবিলাক যিবিলাক সমস্যা, এই সমস্যাবিলাক হয় শয়তান ফালৰ পৰা আহে, আৰু শয়তান হৈছে মূল। কিন্তু আমি জানিব লাগিব ইয়াৰ মালিকটো হৈছোঁ আমি। শয়তানক আমি সুযোগ দিম নে নিদিম এইটো আমাৰ এইটো ইচ্ছা। এই পৃথিৱীৰ মালিক হৈছোঁ আমি। যদি আমি শয়তানক আমি যদি সময় দিওঁ তেতিয়াহ'লে শয়তানে আমাৰ ঘৰত অধিকাৰ কৰিব, আমাৰ জীৱনত অধিকাৰ কৰিব। কিন্তু যদি আমি যীশুক আমি অধিকাৰ দিওঁ তেতিয়াহ'লে যীশুৱে আমাৰ জীৱনটো চলাব। আৰু সেইকাৰণে আমি যীশুকহে সময় দিব লাগে। যীশুক যোনে সময় দিব তেওঁ এই শয়তানক পৰাস্ত কৰিব পাৰিব, শয়তানক নাশ কৰিব পাৰিব। আৰু সেইকাৰণে যীশু খ্ৰীষ্টই এইবিলাক আমাক অধিকাৰ দিলে। যীশু খ্ৰীষ্টই আমাক অধিকাৰ দিলে যে আমি শয়তানক গচকিব পাৰিম, শয়তানক আমি নাশ কৰিব পাৰিম, শয়তান আমাৰ কাষত আহিব নোৱাৰিব, ভয়ৰ আত্মা কামত নকৰিব, আৰু শয়তানক আমি নাশ কৰিব পাৰিম। গতিকে যীশু খ্ৰীষ্টই এই সকলোবোৰ অধিকাৰ আমাক দিলে। গতিকে যীশু খ্ৰীষ্টৰ নামত এই অধিকাৰখিনি আমি ল'ব লাগিব। প্ৰেইজ দ্য লৰ্ড।